So welcome back to my YouTube channel আৰু আপোনালোকে চাই আছে পুমা জিলা YouTube channel. So আজি আমি গৈ আছোঁ ভাইটি আৰু মই আৰু লগ পাম. So আজি মানে ওৱান শ্বট চব চাবলৈ গৈ আছোঁ. So মানে আৰু আমাৰ গাঁৱৰ পৰা আৰম্ভ কৰিছোঁ আৰু কি আৰু ধুনীয়াকৈ যাম আৰু আপোনালোকক ধুনীয়াকৈ দেখুৱাম আজি চাই থাকিব. তো আমি পূৰা চশমা দচমা পিন্ধি পূৰা ৰেডি আৰু কি ক'ম আৰু আজিতো পূৰা ধামাকা মানে ভিডিঅ'টো আপোনালোকে চাই মজা হ'ব আৰু পূৰা ধুনীয়া ধুনীয়া ছোৱালী দেখাব পূৰা আৰু আমাৰ এইফালে আছে মানে ইয়াৰ নাম তাজপুৰ বুলি কয় পলালে তাৰমানে ইয়াৰ তাৰে গৰু চৰাই আছে আৰু বেচাৰ যাব মন আছিলে কিনো কৰিব আৰু ন ভাইটি পূৰা যাম আৰু বোলা পূৰা ৰেডি অঁ তো এখনে আৰু মোৰতো নহয় একচুৱেলি মোৰ দাদাৰ হয় তো খুজিছোঁ আৰু আজি এদিনৰ কাৰণে তো সেয়া আৰু তো এয়া আৰু ভাইটিভাগৰ বাইকৰ পূৰা হেৰি লাইট বোলে নাই চ' আহোঁতে ৰাতি হ'ব বুলি কেয়াৰছত ভাল কৰি ল'ব লগা হৈছে আৰু মানে লাইটটো বেলেগ এক্সট্ৰাকৈ লগাব লগাইছে তাতে মানে গ'ল আৰু 300 টকা উপায় নাই ৰাতি হ'লেতো লাগিবই না এয়া পশ্চিম কাৰ্বি আংলঙৰ এয়া খাপলাংকুছি গাঁৱতে অনুষ্ঠিত হৈছে এই বিশেষ ৱানচোৱা উৎসৱ তাতে আমি মানে চাব আহিছোঁ আৰু ধুনীয়াকৈ চ' আপোনালোকো অলপ দেখাব পাৰিম বুলি আহিলোঁ আৰু চ' কেনেকুৱা লাগিব চ' দেখিয়ে গম পোৱা গৈছে যে গাড়ী ইমান আহিছে চ' মানুহটো ভিৰ হ'ব চ' দেখাব আপোনালোকে মইতো আগতে কৈছিলোঁ যে ইমান মানুহ হ'ব বুলি মানে আধা ৰাস্তা গেটৰ পৰা সোমাই আহোঁতে আৰু দেখিলোঁ আৰু চ' ফাইনেলি গাইছ আমি আহি পালোঁ আৰু এতিয়া আমি গৈ যাম আৰু মানে চান্দলৈ ঘৰত যাম তাৰপিছত সোমাম মদ খাম চব কৰিম দিছ ইজ খাপলাংখুঞ্জি চ' ৱানচোৱা উৎসৱৰ চাংদলৈ ঘৰৰ নিচেই কাষতে পালোঁহি অলপ পাছত দেখা পাম আৰু চাংদলৈ ঘৰৰ যি পিঠাগুড়ি খুন্দিবলৈ যি উৰল লগাই থৈছে এতিয়া আপোনালোক অলপ দেখাবৰ কাৰণে এতিয়া আপোনালোকে মানে দেখাব পাৰিলে আৰু দেখা পালে আৰু মানে কি ক'ম আৰু মানে উৰলবিলাক কিবা পূৰা ৰেডি কৰি থৈছে কিন্তু এতিয়াতো সোমাব দিয়া নাই কাৰণ এতিয়া প্ৰগ্ৰামটো হোৱা নাই না কি ক'ম মানুহকেইটা মানে কি ইমান ভিৰ আমি অলপ দেৰি হ'লা অলপ ফুৰিব গৈছিলোঁ তাৰমানে আমি চাবলৈ জেগাই নাপালোঁ এতিয়া তো প্ৰগ্ৰামবিলাক আৰম্ভ কৰি হৈ গ'ল মানে চাংবাজি ঘৰৰ পৰা কাপোৰ চাপোৰ পিন্ধি আহি এতিয়া চোতালত আৰম্ভ কৰিছে মানে সিহঁতে আৰম্ভ কৰিছে আৰু প্ৰগ্ৰামটো আৰম্ভ কৰিলে আৰু এইখন হ'ল দেখা পাইছে আপোনালোকে এইখন খাপলাংকুছি গাঁৱৰ ডেকা চাং চ' খেৰৰে আছিলে কিন্তু এতিয়া ইয়াত মানে চিমেণ্টেৰে হৈ গ'ল আৰু অলপ চেঞ্জ হৈ গ'ল আৰু কিন্তু আমাৰ গাঁৱত খেৰে আছে কিন্তু পিছত বাকী হৈ যাব তো এতিয়া খন্তেক সময়ৰ পিছতে মানে পিঠাগুড়ি খুন্দাব মানে উৰলে এতিয়া চাউল দিয়া হৈ গ'ল মানে চাউলটো পানীত তিয়াই হোৱা আছিলে চ' এতিয়া চাউলটো দিয়া হৈ গ'ল আৰু এতিয়া অলপ খন্তেক সময়ৰ পিছতে মানে উৰলত যিখিনি চাউল দিছিলে ন তো সেইখিনি চাউল মানে পূৰা মানে পিঠাগুড়ি বনাই দিব আৰু মানে সিহঁতে দেখাব আপোনালোকে অলপ পিছত চাই থাকিব তো উৰলত যিখিনি চাউল দিয়া হৈছিলে এইবিলাক মানে পিঠাগুড়ি কৰিবলৈ খুন্দিব লাগে না চ' এই বাৰীটো অসমীয়াত কি বুলি এইটো মই পাহৰি থাকিলোঁ আপোনাক ক'ব নোৱাৰিলোঁ কিন্তু আপোনালোকে জানিলে কমেণ্ট কৰি দিবচোন মানে মই পাহৰি থাকিলোঁ তাৰমানে এতিয়া মানে এইটো পূৰা পিঠাগুড়ি হৈ চাগে মানে খুন্দিব তাৰমানে এতিয়া অলপ পিছতে আপোনালোকে এতিয়া চব দিয়া হৈ গ'ল মানে অলপ পাছতে খুন্দিব আৰু চাই থাকিব আপোনালোকে গোটেই এনেকৈ কৰিম লাহে কৰি মানে এপাক ঘূৰিব তাৰমানে এপাক ঘূৰি ঘূৰাৰ পিছত সিহঁতে খুন্দিব পাৰিব তাৰমানে পিঠাগুড়ি বনাব পাৰিব আৰু Gimana
তো আমাৰ দিৱাসকলৰ প্ৰগ্ৰেম চাই আমি আহি গ'লোঁ এতিয়া আৰু বেলেগ এটা ভিডিঅ'ত আপোনালোকে ধুনীয়াকৈ লগ পাম চ' আজিলৈ বাই বাই ৰাখিছোঁ বাই বাই